বাবুল বুলি কয় তেখেতৰ ঘৰখনত জুই লাগিছে। আমি আহি দেখোঁ প্ৰায় 5টা ৰুম জুই একেলগে আগুৰি ধৰিছে। আমি গাঁৱৰ ৰাইজে মিলি পানী চানী দি অলপ বচাইছোঁ আৰু পিছফালেদি যিখিনি পাটৰ হেৰি আছিল গুদাম ইয়াৰ পৰা লগা বুলি সন্দেহ কৰিছে চবেই। আৰু ঘৰত যিখিনি ফাৰ্নিচাৰ আচবাব পত্ৰ টকা পইচা আছিল একো বচাব পৰা নাই, কাপোৰ চাপোৰ একোৱেই বচাব পৰা নাই। আনুমানিক গড় লৈ 20-25 লাখ টকাৰ ক্ষতি হৈছে। টোপনিৰ পৰা উঠিলোঁ, এইটো ঘৰত চিঞৰ বাখৰ শুনিলোঁ। চিঞৰ বাখৰ শুনাৰ পৰা পিছত এইটো বাবুল আমাৰ মানে বগৰীকুৰি জিপিত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট। আৰু পিছত আহি পেলাই দেখিলোঁ জুই লাগি গ'ল। ইয়াত মানে মৰাপাট পাত কিছুমান আছিল, পাতত আহি পেলাই জুই দেখিলোঁ। জুই দেখাৰ পিছত আমি দৌৰা-দৌৰি বহুত মানুহ আহিলোঁ। আহি পেলাই পিছত ঘৰত সোমাব পৰা নাযায়। কোনোবাই লগাই দিছে, দুৰ্বৃত্ত লগাইছে বুলি মানে সন্দেহ হৈছে।